হেল্ল' গাইজ আজি গুড মৰ্ণিং নকওঁ দিয়ক আজি মানে অকণমান উঠাতেও লেট হ'ল আৰু বৰ্তমান 1টা বাজিলে মানে যোৱাকালি আমি মাহঁতৰ নামৰ পাৰ্টিটোৰ লগত ফুৰিবলৈ গৈছিলোঁ গুৱাহাটীলৈ তাতে আমি কিবাকিবি চালোঁ আহোঁতে মানে বহু ৰাতি হৈ গ'ল তাৰপাছত আহি পেলাই গা পা ধুই শুলোঁ বহু ৰাতি হৈ গ'ল মানে আৰু ইমান ভাগৰ লাগিছে ভৰি চৰি বিষ উঠি গৈছে সেইকাৰণে আজি অকণমান ভ্লগটো দেৰি হ'ল আৰু কৰোঁতে এতিয়া 1টা বাজিলে তাৰপাছত মই ভাবিলোঁ আপোনালোকক জনাই দিওঁ যে এই ভ্লগকেইটাও মাজত যাব আৰু সেইকাৰণে এতিয়া ভাত খাবৰে হ'ল দুপৰীয়াৰ এতিয়া ভাতটো খাওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ কি আছে জনাম বাৰু আমাৰ ভাতত আজি গাইছ আজি দেখক আজি ডেক্সিত ভাত খাম আমি ডেক্সিত বনাইছে আজি আৰু এয়া দালি আছে এয়া বন্ধাকবি আলু গাজৰ ভাজি বুট আৰু মুগ আছিলে অকণমান সেইটো ভাজিছে আৰু এয়া পালেঙৰ চাটনি আপোনালোকে পিছে পালেঙৰ চাটনি খালেনে নাই আমি খায়ে থাকোঁ বাৰু আমাৰ ৰুইছে যিহেতু ইমান টেষ্টি লাগক আমাৰ বিল্লু ভাইও আহি গ'ল খোৱাৰ টাইমত মানে সি হাজিৰ হ'বই আৰু টোপনিয়ে শেষ নহয় ইয়াৰ ইমান শুৱে হ'লেও মানে শুবই আৰু আহিছে মাৰ ওচৰলৈ কি বা লাগে আমাৰ চনা বাবাটোক এতিয়া আমাৰ ভুজিয়া লাভাৰে ভুজিয়া খাব বিল্লু ভাই মানে আমাৰ একদম ভুজিয়া লাভাৰ বিকাজিহে খায় অকল দেই গাইছ অকণমান নহয় বহুত বেছি শুলোঁ ইমান টোপনি লাগিছিল আৰু ভাগৰ লাগিছিল ন শুই পেলাই এতিয়া উঠিলোঁ এতিয়া বাজিলে 4টা আৰু আমাৰ এওক চাওক ভুজিয়া ৰাজ আমাৰ ভুজিয়া খোৱাত ব্যস্ত আৰু মই এতিয়া অকণমান কাম কৰোঁ মই এয়া চাওক নাৰিকল আছে মায়ে সৰু সৰুকৈ কাটি থৈ দিছে এইখিনি মই ৰুকিব লাগে মানে পিঠা বনাব মই এইখিনি ৰুকি দিওঁ আমি মানে একদম বাচনটোও ট্ৰেন্সফৰ্মেশ্যন কৰি দিছোঁ চাওক আছিলে বাতিত হৈ গ'ল ইয়াতে ঠাণ্ডা লাগি গ'ল গাইছ চুৱেটাৰ পিন্ধি ল'লোঁ পূৰা 2টা পিন্ধিছোঁ দেই আপোনালোকে বাৰু লাখটাৰ চেফ চাইনে নাচায় যোৱা ছেটাৰডে ছানডেটো চোৱাই হোৱা নাই এতিয়া মই অকণমান লাখটাৰ চেফকে চাওঁ গাইছ টেকলি পিঠাৰ আয়োজন চলিছে সেইকাৰণেতো নাৰিকলখিনি ৰুকি দিছিলোঁ নিমখ এতিয়া দিব ইয়াতে পানী গাইজ আপোনালোকে বাৰু কেটলি পিঠা ভাল পায়নে নাই মইতো বহুত বেছি ভাল পাওঁ টেকলি নে কেটলি এইটো জনাবচোন আমিতো কুকাৰতহে বনাওঁ পানী দি পেলাই গৰম হ'বৰ কাৰণে থৈ দিছোঁ অকণমান টাইম আৰু আমি বনাম এইটো মই ধুই ল'লোঁ ইয়াতে অকণমান তেল সানি দিম আৰু ইয়াতে আমাৰ এইটো ৰেডি হৈ আছে বেটাৰটো এইটো এতিয়া বেটাৰটো ইপিনে দি এইটো অকণমান টাইম আমি থৈ দিম যাতে আমাৰ পিঠাটো বনি ৰেডি হৈ যায় ৰেডি হ'লে আপোনালোকক লগ পাই আছোঁ কাৰণ পিঠাটো ময়ে বনাই আছোঁ দেখক এখন বনি গ'ল আৰু বনি আছে আৰু বনিব পাৰিছোনে গাইজ জনাবচোন কমেণ্টত অকণমান ট্ৰাই কৰিছোঁ আৰু ইফালে চাহো উঠাই দিলোঁ গাইজ আৰু ইফালে পিঠাও বনি আছে চাহ খালোঁ গাইজ কেটলি পিঠাৰে ইমান টেষ্টি আছিলে ন মানে কিনো ক'ম আৰু মই ভালেই পাওঁ আগৰ পৰা আজিৰ ভ্লগটো ইয়াতে এণ্ড কৰিছোঁ বাই বাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই বাই বাই
দিয়ক।